ঘৰত আছেনে? ভকতনি ওলালেহি দেখোন। আহক আহক আহক। এই ভকতনি বহি থাকিবলৈ সময় নাই, আমাৰ ভাল খবৰটো পাইছেই নহয় চাগে। আপোনালোকৰ ভাল খবৰ? কি ভাল খবৰনো? মই দেখোন গমেই পোৱা নাই এতিয়ালৈকে। কেলে আমাৰ বোৱাৰী জানে কেলে মাষ্টৰনী চাকৰি পোৱা নাই যেনিবা পৰীক্ষা দিছিলে নহয়। কাইলৈৰ পৰা স্কুলত জইনে কৰিব লাগিব। আজি সেইটো কাৰণে আমাৰ সেই মনোজে খানা দিছে আকৌ ৰাতিলৈ। সেইটো কাৰণে মই মানুহ মাতি ফুৰিছোঁ। অকণমান সোনকালে যাব আকৌ, সেই খাদ্য পাচলিবিলাকো কুটি দিব লাগিব নহয়। বিচু দিয়া, মই যে এইটো খবৰ এতিয়ালৈকে গম পোৱা নাই। কেলে নাযাম বাৰু, সোনকালে যাম দিয়ক। ৰাতি ভাত সাজ আপোনালোকৰ ঘৰতে হ'ব যেতিয়া আৰু আবেলিতে গৈ শাক পাচলিবোৰ কুটি দিমগৈ নে কি কয়? কওঁতো নহয়, চবেই লগে ভাগে এসাঁজ খাম, কিমান ভাল লাগিব। বা ভকতনী আপোনাৰ কিন্তু কপাল দেই। বা ল'ৰাও চাকৰি, বোৱাৰীৰো চাকৰি, আপোনাক এতিয়া কোনে পায় আৰু? তাকে আৰু এয়া আৰু ভগৱানে দিছে আৰু। আহক আহক, আমাৰ ঘৰতো চাহ এটুপি খাই থৈ যাওক। চাহ এটুপি নোখোৱাকৈ যাবনে বাৰু? নাই ভকতনী, 3 ঘৰমানত চাহ খোৱালে জোৰ জবৰদস্তি। এতিয়া মোৰ পেটত একো নধৰে, ইফালে ৰাতি খানা খাবলৈ আছেই। গতিকে আপুনি মোক বেয়া নাপাব, অতি সোনকালে যাব। আৰু আপোনালোকৰ মাইনু, তাৰপিছত সেই মনজিল, সেহেঁতকেইটাকো ক'ব এই খানালৈ যাবলৈ। আৰু ভকতৰ কথাটো ক'ব, এখেতে ক'বই বাৰু। মই সেই এতিয়া গৈহে থাকোঁ আৰু, নহ'লে দেৰি হ'ব নহয়, আৰু মানুহ মাতিবলৈ বহুত আছে। বাৰু তেতিয়াহ'লে ইমানকৈ খাইছে যেতিয়া জবৰদস্তি নকৰোঁ বাৰু। কিবা এটা খাই যোৱাহেঁতেন ভাল পালোহেঁতেন আৰু। হ'ব দিয়ক, মই বেয়া নাপাওঁ নহয়, মই এতিয়া গৈ থাকোঁ দেই। বাৰু চিন্তাই কৰি আছিলোঁ ৰাতি কি খাম বুলি। ৰাতিলৈ মজা খানা এটা ওলাল দেই। কিমান দিনৰ মূৰত যে এনেকৈ খানা এটা ওলাইছে মানে বাৰু। মানুহবোৰ এই খানা চিনাহে লগ খোৱা হয় আৰু, নহ'লে আজিকালি মানুহবোৰ সেই ওলাই আহিবলৈ সময় নাপায়। মইতো মাইনুকনো লগতে লৈ নাহিলে কেলে বাৰু? তাই হেনো বহুত পঢ়িবলৈ আছে অ'। খাব সময়ত মিছ কল এটা মাৰি দিবিচোন, তোক কথাটো ক'বলৈ কৈছিলে, মই পাহৰিয়ে আছোঁ। হ'ব বাৰু দিয়ক, মই মিছ কলটো মাৰি দিম। ইমানো একেবাৰে পঢ়া দেখুৱাব নালাগে, অকণমান সোনকালে আহিব পাৰে আৰু তাই পাই। নেহা, তোৰে কপাল আৰু দেই, ককাইৰে নবৌৰে দুয়োটাৰে চাকৰি। এতিয়াতো কোনে পায় আৰু ন? তাকেহে ভনীবাই, তই যে কথা কওঁ আৰু। দাদা নবৌৱে চাকৰি পাইছে আৰু ভালেই হৈছে বাৰু, বেয়া হোৱা নাই। তথাপিও আৰু মইতো এইখন ঘৰত সদায় নাথাকোঁ। কিমানবাৰ আগবাঢ়িছে বনোৱা কোনোৱাবিলাক। মোৰ ঘৰৰ পৰা আহোঁগৈ নেকি, এপাক ঘৰখন চাই থৈ আহোঁগৈ। এই বড়ো যে ইমান ঘৰখনৰ প্ৰতি চিন্তা নহয়। হ'বই আৰু, বেছি দেৰি নায়েই দেখোন, গোন্ধ ওলাই আছে দেখোন। আপুনিও আৰু পায় নবৌ, আপুনি চিন্তা কৰিব নালাগে দিয়ক, বেছি সময় নালাগে আৰু। বাইদেউ বহিছেনে? অকণমান সময় বহক আৰু দেই, বেছি সময় নাই আৰু। তুমি কিবা কৰি আছিলা? হ'ব দিয়া, অকণমান সময় লাগিবই আৰু গোটেই গাঁওখনৰ কাৰণে বনোৱা কথা। মই ভিতৰতে অলপ কামত লাগি আছিলোঁ। হওক দিয়া, তুমি যে ঘৰখন চম্ভালাৰ লগতে ল'ৰা ছোৱালীহালৰ সৈতে পঢ়া শুনাখিনি কৰি আজি এইটো পৰ্যায় পাইছা, তোমাৰ এই খবৰটো শুনি আমি বহুত ভাল পাইছোঁ। হয় আকৌ পাই, জানে ইমান কষ্ট কৰি পেলাই এই চাকৰিটো পাইছে, বৰ ভাল লাগিছে। ধন্যবাদ আমৈদু, ধন্যবাদ বৌ। আমাৰ ফালৰ পৰা শুভকামনা থাকিল দেই। ধন্যবাদ ভনী। আৰু আপোনালোক অলপ বহকচোন, মই ভিতৰৰ পৰা আহোঁ। হেৰি হিচাপ নিকাচবোৰ এতিয়া বাদ দিয়ক আৰু, টোপনি ধৰিছে আৰু। ভাগৰ লগা নাই ন ইমানখিনি কৰি মেলি? নাই মই সেইবিলাকত লাগি থকা নাই। তুমি অহা নাই বাবেহে মই এনেই হিচাপটো কৰি চাইছোঁ কিমাননো খৰচ হ'ল আজি। ভাল লাগিল দিয়া, গাঁৱৰ সকলোকে এসাঁজ খোৱালোঁ। তুমিও চাকৰিটো পালা, কাইলৈৰ পৰা আৰম্ভ আৰু তোমাৰ ডিউটি। এতিয়া সোনকালে শুই যোৱা, সোনকালে শুই উঠি আকৌ কাইলৈ পুৱাৰ কাম বন কৰি ভাতে পানীয়ে বনাই দি থৈ যাব লাগিব নহয়। সোনকালেতো উঠিবই লাগিব, গতিকে এতিয়া শুই থাকাহি আৰু আহা। তাকেহে এতিয়া আৰু আগতকৈ আৰু অলপ সোনকালে উঠিব লাগিব। সকলোকে খুৱাই বৈ আজৰি হৈ নিজে ওলাই যাব লাগিব নহয়। বলক শুই যাওক। সকলোবোৰ বনাই মেলি ৰেডি হ'লোৱেই, আৰু বেছি সময় নাই। মাকে কওঁ ভাতকেইটা আজি উলিয়াই দিবলৈ, নহ'লে আকৌ মোৰ ওলাই মেলি যোৱালৈ দেৰিও হ'ব পাৰে। জান কি হ'ল, তই এতিয়ালৈকে হোৱাই নাই নে ভাতকেইটা বনাই? এইবোৰ কৰি আজৰি হৈ পেলাই তই কেতিয়া স্কুললৈ যাবি? মা হ'লেই বনাই মেলি মোৰ। আপুনি বেয়া নাপায় যদি ভাতকেইটা সকলোকে বাঢ়ি দিবচোন, মই তেতিয়ালৈকে ওলাই লওঁ, তাৰপিছত মই খাই যাম। চা এইবোৰ কথা যে মই একেবাৰে ভাল নাপাওঁ জাননে? তই বোৱাৰীজনী হৈ সোনকালে উঠি পেলাই ভাত পানীকেইটা মুখৰ আগত দিব পাব লাগে। তই ভালদৰে জান যে মই একদম এইবোৰ ভাত পানী বহা মেলা বনোৱা মেলা এইবিলাকত বেয়া পাওঁ। গতিকে তই অতি সোনকালে সকলোকে ভাতকেইটা উলিয়াই মেলি বাচন চাচন ধুই মেলি আজৰি হৈ পেলাই স্কুল যা। তই এই দেৰি কৰি নাথাকিবি, অলপমান সোনকালে উঠিলে এইটো কামবোৰ হয়। তই বোৱাৰীজনী থাকোঁতে এতিয়া কি ভাতত মই লাগিম নেকি? মই নোৱাৰোঁ, মই বহুত টান পাওঁ ভাতত লাগিবলৈ। তই সোনকালে সকলোকে ভাতকেইটা দি থৈ যা দেই। হ'ব তেতিয়াহ'লে মা, যাওক মই ভাতকেইটা লৈ গৈছোঁ, আপোনালোক বহকৈ ডাইনিঙত। হ'ব লৈ মাইনীৰ ভাতকেইটা ধুনীয়াকৈ থাকি থৈ দিবি, তাই শুই উঠাই নাই নহয়। হ'ব দিয়ক মা, মই লৈ গৈ আছোঁ। ঘৰখনৰ সকলোবোৰ কাম কৰি ভাতে পানীয়ে বনাই সকলোকে ভাত খুৱাই বাচন বৰ্তন ধুই মেলি আজৰি হৈ জানে স্কুললৈ বুলি ওলাই আহিল। মাইনী একেৰাহে ফোনটো চাই থাকিলে নহয়নে বাৰু? কি ইমানকৈ চাই থাকোঁ? দেউতা তুমি যে কথা কোৱা আৰু, তুমি জানো টিভি চাই থাকোঁতে মই কিবা কৈ থাকোঁ? তুমি যে মোৰ মোবাইল চোৱা দেখিলে ইমান বকি থাকা। কথাটোহে কৈছোঁ পাই, ইমানকৈ মোবাইল চোৱা ভাল নহয় দে। অকল মোবাইলটোতে দিনটো লাগি থাক। থোৱাহে তুমি হ'বলা দিনটো টিভিটো নলগা। এতিয়া কাৰেণ্টটো নাই বুলিহে অকণমান ৰেষ্ট পাইছে টিভিটোৱে। বোৱাৰী তুমি আহিলা? কেনে গ'ল আজি স্কুলত প্ৰথম দিন না তোমাৰ? দেউতা মই আহিলোঁ, ভালেই গ'ল আজি দিনটো বাৰু।
তুমি আহিলা ভালেই হ'ল বুজিছানে এহেঁতক মই অথনিৰ পৰা চাহ একাপ খুজি খুজি নোৱাৰিলোঁ আৰু যোৱাচোন তুমি মোৰ বাবে চাহ একাপ বনাই আনাগৈ হ'ব দেউতা মই এতিয়া বনাই আনিছোঁ হ'ব মোলৈ চাহ বনাব নালাগে হা মোৰ বাবে তুমি চৰ্বত অকণকে বনাই আনিবা হ'ব দিয়া ভণ্টি বনাই আনিছোঁ ৰ'বা ধনীপা চিঞৰ কৰি আছিলা নহয় এতিয়া 2 মিনিট এটা ধৈৰ্য ধৰি দিয়া আৰু বৌয়ে বনাই আনি দিবহি সন্মুখত সকলোকে চাহ চৰ্বতৰ যোগান ধৰি জানে ভাত বনোৱাত লাগিলে কাৰণ তাই স্কুলৰ পৰা আহি ভাত নবনালে ঘৰখনত ভাত বনোৱা মানুহেই নাই সেইকাৰণে তাই ভাত পানী বনাই সকলোকে খুৱাই বুৱাই বাচন বৰ্তন ধুই আজৰি হৈ নিজে অকণমান আৰাম কৰিবৰ বাবে বিচনাত শুই পৰিলে অ' পিতা এজনী শুইছে চাচোন দিনতে একেবাৰে ৰাতি হোৱা দি অ' জান উঠচোন আলহী আহিছে অ' মা অকণমান শুই দিছিলোঁ বৰ ভাগৰ লাগিছিল কোন আহিছেনো দেউতাৰ লগৰ বন্ধু এজন আহিছে উঠি আছোন চাহ একাপ বনাই দেখি দিয়ক অ' মা মই গৈছোঁ ব'লকচোন সোনকালে আধুন ধৰি নাথাকিবি আকৌ মানুহটো অহা সময়ে হ'ল চাহ টুপিও দিয়া হোৱা নাই তামোল এখন মই দিলোঁ বাৰু জল্দি আহ মই গৈছোঁ ব'লক ইমান ধুনীয়াকৈ টোপনিটো আহিছিল চাহকাপ বনাই দিব নোৱাৰেনে বাৰু প্ৰতিটো কাম মই নকৰিলেই নহয় ভণ্টিও আছে ভণ্টিকোতো চাহকাপ বনাই দিবলৈ ক'ব পাৰে মায়ে নিজেও বনাই দিব পাৰে গেছতে চাহকাপ বনাবলৈ কিয় যে ইমান এলাহ কৰে জানো ইমান ভাগৰ লাগিছে মোৰ পিছে উপায়টো নাই ঘৰখনৰ বোৱাৰী যেতিয়া কৰিবই লাগিব যাওঁ সোনকালে চাহকাপ দি থৈ আহোঁগৈ নহ'লে আকৌ পিছত মায়ে মোকে ভুৰভুৰাই থাকিব বেচেৰি জানি সকলোবোৰ কৰি মেলি অকণমান শুবলৈ বুলি লৈছিলহে তেনেতে শাহুৱেকে আহি আলহীক চাহ বনাবৰ বাবে দিলেহি তাইক উঠাই তাই সদায় এইটোৱে গতি তাই সদায় ঘৰৰ কামখিনি কৰি মেলি ভাত পানী বনাই সকলোকে খুৱাই বুৱাই বাচন বৰ্তন ধুই স্কুললৈ যাব লাগে আকৌ স্কুলৰ পৰা অহাৰ পাছতো সকলোকে চাহ ভাতৰ যোগান ধৰি বেচেৰিয়ে নিজলৈ বুলি সময়ে নাপায় ইফালে ল'ৰা ছোৱালী হালটো আছেই সিহঁতৰ জাজ মৰা আৰু সিহঁতক খুওৱা বোৱা পঢ়োৱাৰ পৰা ধৰি লৈ সকলোবোৰ জানেই কৰিবলগীয়া হয় আৰু ৰাতি ভাতে পানীয়ে বনাই সকলোকে সন্মুখত দি বাচনি বৰ্তনে ধুই আজৰি হোৱালৈ বেচেৰি খোৱালৈ 11-12 বাজে আকৌ পুৱাটো সোনকালে উঠিব লাগেই এনেদৰে দিনবোৰ বাগৰি মাহ পাৰ হৈছে কি কৰি আছা এনে আছা যদি মুনু আৰু বাবলুক অকণমান পঢ়াই দিব পাৰিবা নেকি সিহঁতক পঢ়ুৱাই হোমৱৰ্ক কৰাই মেলি আজৰি হৈ ভাত বনোৱালে মোৰ বৰ দেৰি হৈ যায় অ' প্লিজ বৌ মোক এই বৰিং কামবোৰত নলগাবা হা মই নোৱাৰোঁ ইমান মূৰটো গৰম কৰি দিয়ে সিহঁত দুটাই ইমান উৎপাত কৰি থাকে মই নোৱাৰোঁ পঢ়াব সিহঁতক তুমি নিজে যি কৰা কৰি থাকা নহয় মানে সিহঁত দুটাক পঢ়ুৱাই মেলি আজৰি হৈ ভাত বনোৱালে মোৰ দেৰি হৈ যায় আৰু ৰাতিপুৱা সোনকালে উঠিব লাগে ন ভালকৈ শুবলৈয়ে নাপাওঁ আকৌ উঠিবলৈ হয়েই সেইবাবে কৈছিলোঁ তুমি সিহঁত দুটাক পঢ়ুৱাই দিয়া হ'লে মই ভাতকেইটাত লাগিব পাৰিলোঁ হয় সোনকালে হ'লহেঁতেন অ' বৌ প্লিজ মই ৰিলছ বনাই আছোঁ হা মোক এতিয়া ডিষ্টাৰ্ব কৰি নাথাকিবা যোৱা না নোৱাৰোঁ মই পঢ়ুৱাব বুলি কোৱা নাই জানো হ'ব দিয়া ভণ্টি উপায়টো নাই কি হ'ল মা বেয়া নাপায় যদি ভাতকেইটাত অকণমান লাগি দিব নেকি মানে চব্জিকেইটা কাটি দিলেও হ'ব মই ইহঁত দুটাৰ হোমৱৰ্কখিনি কৰাই লওঁ তাৰ পাছতহে ভাত বনাব পাৰিম মই সকলোবোৰ অকলে অকলে কৰি থকালে বৰ দেৰি হয়গৈ ৰাতিপুৱা অকণমান সোনকালে উঠিবও লাগে যে কৰি আজৰি হোৱালে ইমান দেৰি হয় আকৌ বেছি সময় মই শুবলৈয়ে নাপাওঁ সেয়েহে আপুনি যদি শাক পাচলিকেইটা কুটি দিলেহেঁতেন মই ইহঁতক পঢ়ুৱাই অহালৈ ভাজিকণ সোনকালে বনাব পাৰিলোঁ হয় ৰাম তই যে কথা কওঁ আৰু একেবাৰে বৰ ডাঙৰ কামটো কৰিলি একেবাৰে তইহে চাগে পৃথিৱীত চাকৰি কৰা বোৱাৰী আৰু বেলেগ বোৱাৰী নায়েই চাগে হা তাকে এই চব্জিকেইটা কাটি ল'বলৈ তোৰ একেবাৰে ইমান এলাহ নে হা দেখা নাই মই টিভি চাই আছোঁ মোৰ এতিয়া ফেভাৰিট চেনেলকেইখন দিব মই এতিয়া ইয়াৰ পৰা ক'লৈকো উঠিব নোৱাৰোঁ নহয় মানে মা মই বেছি সময় শুবলৈ নাপাওঁ ৰাতিপুৱা সোনকালে আকৌ উঠিব লাগে যে সেইবাবে সোনকালে ভাতকেইটা বনাই মেলি খাব পাৰিলে সোনকালে শুব পাৰিলোঁ হয় হ'ব যা ইমান সোনকালে নুশুলেও হ'ব নহয় ইছ ৰাম বৰ একেবাৰে ঘৰৰ এইকেইটা কাম কৰোঁতে তাই একেবাৰে সাৰ ভাগি যায় যা ভাতক পঢ়ুৱাই পেলাই দেৰিকৈ বনালে হ'ব যা হ'ব দিয়ক মা আপোনাৰ আজৰি হ'ল নেকি বাৰু দেখা নাই জানো বাৰু আজৰি হ'লে জানো মই ইয়াতে বহি থাকোঁ কি হ'লনো মানে ইহঁত দুটাৰ হোমৱৰ্কখিনি কৰাই দিব লাগিছিলে মোৰ এইবিলাক কৰি মেলি আজৰি হৈ ভাত বনোৱালে সময় লাগে যে ৰাতি গম পোৱাই দেখোন কিমান দেৰি হৈ হোৱালৈ আকৌ উঠিব হয়েই ৰাতিপুৱা সেইটো কাৰণে ভাবিছিলোঁ তুমি সেই দুটাৰ হোমৱৰ্কখিনি কৰাই দিয়াহেঁতেন মই ভাতকেইটা সোনকালে বনালোহেঁতেন অ' প্লিজ মোৰ অফিচৰ কামৰ পৰাই মোৰ মাথাটো বেয়া হৈ আছে তুমি আকৌ মোক সিহঁতক পঢ়োৱাৰ দায়িত্বটো নিদিবা দেই এইবিলাক তুমি নিজে কৰা হা মোৰ ওচৰলৈ এইবিলাক কথা লৈ নাহিবা হা তোমালোকে সকলো এনেকৈ ক'লে কেনেকৈ হ'ব কোৱাচোন ভণ্টিক ক'লোঁ ভণ্টিও নোৱাৰোঁ বুলি ক'লে মায়ে নোৱাৰোঁ বুলি ক'লে মাক মই শাক পাচলিকেইটা কুটি দিবলৈ কৈছিলোঁ মায়ে নোৱাৰোঁ বুলিয়ে ক'লে দেউতাটো ৰাতি হ'লে ঘৰ নাথাকে ইঘৰ পৰা সিঘৰলৈ ফুৰে মই সিহঁত দুটাক অকণ পঢ়াই দিয়াহেঁতেনো মই কিমান তৎ পাওঁ কি যে হ'ব নহয় এই হ'ব যোৱা যোৱা সিহঁতৰ হোমৱৰ্ককেইটা কৰাই পেলাই ভাত বনালেও হ'ব যোৱা ইমান মাথা মাৰি থাকিব নালাগে আৰু দিয়াচোন হ'ব দিয়া তোমালোকে আৰু ঘৰখনত বেলেগ কাম দেখা নাই সকলোবোৰ কৰিবলৈ মই আছোৱেই নহয় আৰে কি যে কথাবোৰ লাগি থকা নাই ঘৰৰ বোৱাৰীজনী নকৰিলে কোনে কৰিব বাৰু হা
অদৰকাৰী কথা কিছুমান লাগি নাথাকিবাচোন যোৱা মোলৈ চাহ একাপ দি লোৱাহি আগত তাৰপিছত ইহঁতক পঢ়াই পেলাই ভাত বনোৱাকৈ বৰ মূৰটো কিবা বিষাই থকা নিচিনা লাগি আছে অকণমান আদা দি দিবা হ'ব দিয়া তোমালোকে অকল নিজৰ কামবোৰহে দেখা তোমাৰ কিতাপ কি হ'ল নুলিবা কিয় মা তোমাৰনো আজি কি হ'ল আমাক যে এনেকৈ ডাইনিঙত পঢ়াবলৈ আনিলা মই আজিৰ পৰা তোমালোকক ইয়াতে পঢ়ুৱাম তোমালোকক পঢ়াই থাকিম আৰু ভাত পানী বনাই থাকিম নহ'লে তোমালোকক পঢ়াই শুনাই আজৰি হোৱালৈ মোৰ বহুত সময় লাগে মা তুমি কান্দিছা নহ'লে কি কৰিম কওক সকলোৱে মোক এইখন ঘৰৰ চাকৰি বনাই দিছে স্কুলৰ লগতে ঘৰখন সম্পূৰ্ণ ময়ে চলাবলগীয়া হৈছে ঘৰৰ কাম বন এটাত কোনেও মোক সহায় কৰি নিদিয়ে বোৱাৰী হ'লো বুলি সকলোবোৰ ময়ে কৰিব লাগে ঘৰৰ বাহি কামৰ পৰা আদি কৰি ভাত পানী বনোৱালৈকে সকলোৰে সন্মুখত চাহ ভাতৰ যোগান ধৰালৈকে সকলোবোৰ ময়ে কৰিব লাগে সকলোবোৰে নিজৰ নিজৰ কামত ব্যস্ত কাৰো ভাবিবলৈ সময় নাই মোৰ কথা কি কৰিম উপায় নাই সেইবাবে তোমালোকক ইয়াতে আজি পঢ়াবলৈ আনিছোঁ এফালে ভাত বনাম এফালে তোমালোকক পঢ়াই থাকিম তেতিয়াহে যদি মই অকণমান সোনকালে শুবলৈ পাওঁ মোৰতো ভাগৰ লাগে তুমি নাকান্দিবা তুমি কান্দিলে মোৰ বৰ বেয়া লাগে মা মই ডাঙৰ হ'লে তোমাক কামত সহায় কৰি দিম দেই মা হ'ব দে মোৰ সোণজনী তইহে যদি ডাঙৰ হৈ মোক কামত সহায় কৰি দিয় নহ'লে এইখন ঘৰত মাৰৰ কষ্টবোৰ বুজি পোৱা মানুহ নাই সকলোৱে কেৱল নিজৰ কথাই চিন্তা কৰে সকলোৱে কেৱল মোক চাকৰণী বুলি ভাবে মই সকলোকে সন্মুখত চাহ ভাতৰ যোগান ধৰিব লাগিব আৰু তেওঁলোকে মোক একাপ পানী জচাৰো অনুভৱ নকৰে তেওঁলোকক মইহে স্কুলৰ পৰা আহি চাহ ভাতৰ যোগাৰ দিবহিলগীয়া হয় নিজকে চাকৰণিৰ দৰে লগা হৈছে এইখন ঘৰত মোৰ বেচেৰি জানে তাই দুখৰ কথাবোৰ ল'ৰা ছোৱালীৰ শালৰ আগতে কৈ তাই দুখবোৰ অলপ পাতলাইছে বেচেৰি চকু পানী ধৰি ৰাখিব নোৱাৰিলে তাই আজি কান্দি পেলালে তাই সকলোকে ল'ৰা ছোৱালী শালক পঢ়োৱাৰ কথা কৈ ভাগৰি গ'ল কিন্তু নাই কোনেও তাইক না পঢ়োৱাত সহায় কৰি দিলে না ভাতকেইটা বনোৱাত সহায় কৰি দিলে সেইদৰে মনত বৰ দুখ পালে বেচেৰিয়ে কিন্তু কি কৰিব উপায়টো নাই ঘৰৰ বোৱাৰী বুলি তাইৰ ওপৰতে সকলো বুজা এনেদৰেই দিনবোৰ বাকৰিবলৈ ধৰিলে কি হ'ল আজি ইমান সময় হ'ল গাড়ীবোৰ এখনো নাই দেখোন এখনো অটো নাই কিহত যাম এতিয়া বাৰু মই ইমান সময় হৈ গ'ল বতৰটো বেয়া হৈ আহিছে দেখোন নাই মই ৰৈ থাকিলে নহ'ব যাওঁ সোনকালে যাওঁ খোজকাঢ়িয়ে গুচি যাওঁ বতৰটো বেয়া হৈ আহিছে বৰষুণ দিবলৈ হ'লে ছাতি দুটাও অনা নহ'লে নহয় ইফালে ঘৰত আকৌ গৈ ভাত পানী বনাবগৈ লাগিব নহয় মোৰ বাবে চাগে সকলোৱে ৰৈ আছে খাম বুলি নাই মই খোজকাঢ়ি গুচি যোৱাই ভাল হ'ব আৰে আজি সকলোবোৰ এনেদৰে ৰৈ আছে যে মই অহালৈকে সকলো বাচ্ছা আছিল যেন পাইছোঁ হয় বাইদেউ আমি আপোনাৰ বাবে ৰৈ আছোঁ আপুনি ক'ত মহল আমাৰ ইমান সময় কৰি আছিলে আপোনাৰ সময়ৰ জ্ঞান বোলা বস্তুটো নাই নেকি মা আপুনি আজি মোক কথাবোৰ এনেকৈ কৈছে যে আৰু কেনেকৈ ক'ব লাগে তোমাৰ কথা হা সময়ৰ জ্ঞান নাই কিমান সময়ত ঘৰ পাবহি লাগে হা তোমাৰ বাবে যে ইমানখিনি মানুহ ভোকে পিয়াহে ৰৈ আছে সেইটো কি ভাবি চাবলৈ সময় নাই তোমাৰ কি মোৰ আজি অকণমান দেৰি হোৱাৰ বাবে তোমালোক সকলোৱে মোক এইবোৰ প্ৰশ্ন কৰি আছা হা মই কি পৰিস্থিতিত কেনেকৈ কি কৰি আছোঁ সেয়া সুধিবলৈ সময় নাই মই আহি তোমালোকক ভাত বনাই দিবহি লাগে তোমালোকক সন্মুখত বাঢ়ি দিব লাগে সেইবাবে তোমালোকে মোৰ বাবে ৰৈ আছা বৌ তোমাৰ অলপ বেছি হৈছে তুমি নিজকে কি বুলি ভাবিছা তুমি কি চাকৰি কৰিলা বুলি তুমি কি যাকে তাইক যি মন যায় তাকে ক'ব পাৰিবা তুমি পাহৰি নাযাবা তুমি এইখন ঘৰৰ বোৱাৰী হয় বুজিছা সকলো দায়িত্ব তোমাৰ ওপৰত এজনী বোৱাৰী হৈ ঘৰখন চলাব নোৱাৰিলে কিহৰ বোৱাৰীহে তুমি বাহ আপোনালোকৰ কথাবোৰ শুনি আজি মোৰ বৰ ভাল লাগিছে মই কিয়নো দেৰিকৈ আহিলোঁ সেই কথাষাৰ ভালকৈ সোধাৰ সলনি ভাত পানী বনাবলৈ দেৰি হোৱাৰ বাবে আপোনালোকে মোক কথা শুনাইছে সদায়তো ময়ে স্কুলৰ পৰা আহি ভাত পানী বনাই সন্মুখত দিওঁ সকলোকে আজি যেনিবা মোৰ অকণমান দেৰি হ'লেই কিয় মা আপুনি কি ভাতকেইটা বনাই থ'ব নোৱাৰিলে মোৰ বাবে যে ৰৈ থাকিলে মোৰ কি দুখ কষ্ট নালাগে মই আজি এখন অটো নাপালোঁ যাৰ বাবে মই ইমান দূৰ খোজকাঢ়ি আহিবলগীয়া হৈছে স্কুলৰ এখন মিটিং আছিল যাৰ বাবে আধা ঘণ্টা স্কুল ছুটি দিওঁতে দেৰি হ'ল আৰু এতিয়া মই খোজকাঢ়ি অহালৈ ইমান সময় হ'ল আৰু আপোনালোকে মোক এগিলাচ পানী জচাৰ সলনি মই কিয় দেৰিকৈ আহিলোঁ যাৰ বাবে আপোনালোকৰ ভোকে মৰিছে সেই কথাবোৰ শুনাই আপোনালোকে মোক এনেকৈ ব্যৱহাৰ কৰিছে বৰ কথাটো ক'লোঁ একেবাৰে মুখখন চলাইছে চাচোন তই নোৱাৰা হ'লেচোন ময়ে ভাত বনাওঁ হা তই কি কথা ক'বলৈ আহিছ তই কি অকল ভাত পানী বনাই থাক তই দৰা হোৱা কেইদিন কোনে বনাই দিয়ে ভাত হা মা মই আপোনাৰ লগত সেইবোৰ কথালৈ তৰ্ক কৰিব বিচৰা নাই মই আপুনি সেইকেইদিন ভাত নবনাই বুলি ক'বলৈ যোৱা নাই আপুনি সেইকেইদিন ভাতকেইটাহে বনাই বাকী সকলোবোৰতো ময়ে কৰি দিওঁ তথাপিও মোৰ কোনো আপত্তি নাই আৰু সদায় গোটেই ঘৰৰ কাম বনবোৰ কৰি স্কুলখনলৈ বুলি ওলাই যাওঁ স্কুলতো সৰু সৰু ল'ৰা ছোৱালীক পঢ়োৱাৰ দায়িত্ব তাৰপাছত আহি পুনৰ আকৌ আপোনালোকক চাহ ভাতৰ যোগাৰ দিয়া এই সকলোবোৰ মই সদায় কৰি আহিছোঁ কেতিয়াও মই আপোনালোকক একো কোৱা নাই সকলোৱে যদি সকলোবোৰ কৰি আহিছোঁ
আজি মোৰ অকণমান দেৰি হওঁতে আপোনালোকে মোক ইমানবোৰ কথা শুনালে। মই যে কিমান ভাগৰত আহোঁ স্কুলখনৰ পৰা, সেই কথাটো আপুনি কেতিয়াও অনুভৱ নকৰে, আনকি ভণ্টিয়ে অনুভৱ নকৰে। মোক স্কুলৰ পৰা অহাৰ পাছত এগিলাচ পানী, জচাৰ সলনি মইহে আপোনালোকক চাহ ভাতৰ যোগাৰ ধৰিবহি লাগে। তথাপিও মই আপোনালোকক কোনোদিন একো কোৱা নাই। কিন্তু আজি আপোনালোকে মোৰ মনত বহুত দুখ দিছে। মই ইমান দূৰ কষ্ট কৰি খোজকাঢ়ি আহিছোঁ, তথাপি আপোনালোকে মোক এনেকৈ কথাহে শুনাইছে। মই তোমাৰ কথনিতে কৈছিলোঁ নহয়, ভাতকেইটা বোলো উঠাই দিয়া বুলি। নাই, তুমি কথা ক'লে নুশুনিলা। তাই অহালৈ বাট চাই থাকিলা। কিন্তু মিছা কথাটো কৈছে, স্কুলৰ পৰা আহি ভাত গালত লাগিবহি লাগে। তুমি অকণমান সহায় কৰি দিলে হয় কি? হয় দিয়ক দেউতা, আপুনি এইবোৰৰ মাজত নামাতিব। মায়ে বৰ বেয়া পায়। মই আনৰ ঘৰৰ ছোৱালী যে, মোৰ কোনো দুখ ভাগৰ নাথাকে। মোৰ দেহাটো তেজপগহৰ নহয়, যাৰ বাবে মই কষ্ট নাপাওঁ। দেউতা, ভণ্টিয়ে দিনৰ দিনটো ঘৰত মোবাইল পিটিকি থাকে। তথাপিও তাইক কাম এষাৰ কৰিবলৈ মাৰ কেতিয়াও ক'বলৈ মন নাযায়। কিন্তু মই আনৰ ঘৰৰ ছোৱালী যে, সেইবাবে মই দিনৰ দিনটো কৰি থাকিলেও মোৰ অকণো ভাগৰ নালাগে। দেউতা, অকণো ভাগৰ নালাগে। আজি মোৰ সঁচাই বহুত দুখ লাগিছে। ইমানখিনি কষ্ট কৰাৰ পাছতো মই ইমান কথা শুনিবলগীয়া হৈছে। ঘৰত এজনী কাম কৰা মানুহ আনো বুলি কওঁতে তুমি পইচা যায় বুলি নালাগে বুলি ক'লা। কিন্তু কষ্টখিনি কাৰ হৈছে হা? কষ্টখিনি হৈছে মোৰ। অযথা পইচা খৰচ কৰিবলৈ চাকৰণী ৰাখিব লাগে তাইক। হয় দিয়ক মা, মই চাকৰণীজনী থাকোঁতে বেলেগ চাকৰণীনো কেনেকৈ এইখন ঘৰ ৰাখিব কওকচোন? নিজকে এইখন ঘৰত থাকি চাকৰণী যেন লগা হৈছে। মই যেন এজনী শিক্ষয়িত্ৰী নহয়, মই এইখন ঘৰত কাম কৰা এজনী চাকৰণী। মোৰ কোনো দুখ ভাগৰ নালাগে। হ'ব, এতিয়া লেকচাৰ দি থাকিব নালাগে। যা, কাপোৰ সাজ সলাই লৈ ভাত বনাগৈ, বহুত ভোক লাগিছে। নবনাওঁ, মই ভাত নবনাওঁ। কোনে বনাই থাকক। ইমান দিনে মুখে একো এটা শব্দ নোকোৱাকৈ সকলোবোৰ কাম বন কৰি স্কুলৰ পৰা আহি ভাতে পানী মুখ আগত দিয়াৰ পাছতো মোৰ যেতিয়া কষ্ট আৰু মোৰ দেহটোৰ ভাগৰৰ কথা আপোনালোকে যেতিয়া চিন্তা কৰিব নোৱাৰিলে, গতিকে মোৰো কোনো দৰকাৰ নাই এইখন ঘৰৰ কথা চিন্তা কৰিবলৈ। ময়ো ইনকাম কৰিছোঁ। আগৰ কথা বেলেগ আছিল। এইখন ঘৰত মই দিনৰ দিনটো এনেই আছিলোঁ, গতিকে মই কাম বন সকলো কৰিছিলোঁ। কিন্তু এতিয়া মই দিনটোৰ বাবে এখন স্কুলত চাকৰি কৰিবলৈ ওলাই যাওঁ। সেইখিনি কথা আপোনালোকে অন্ততঃ বুজি পাব লাগিছিল। নোৱাৰোঁ, মই নবনাওঁ আজিৰ পৰা ভাত। কোনে বনাব। মই আজিৰ পৰা স্কুলৰ পৰা অহাৰ পাছত কেতিয়াও ভাত নবনাওঁ। কোনোবাই খালে খাব, নাখালে নাই। মই ইমান দিনে আপোনালোকৰ কথা চিন্তা কৰি কাকো একো কোৱা নাছিলোঁ। কিন্তু আপোনালোকে যেতিয়া মোৰ দুখ ভাগৰবোৰ নুবুজিলে, তেতিয়াহ'লে মোৰো কোনো প্ৰয়োজন নাই আপোনালোকৰ কথা চিন্তা কৰিবলৈ। হয় দিয়া বোৱাৰী, তুমি একদম ঠিক কথা কৈছা। তোমাৰ মূল্যখিনি যেতিয়া ইহঁতে বুজি নাপালে, তোমাৰো কোনো দৰকাৰ নাই ইমান কষ্ট কৰাৰ। আৰু আজিৰ পৰা বোৱাৰী স্কুলৰ পৰা অহালৈ তুমি ভাত পানী বনাই ৰেডি কৰি থবা। এয়া মোৰ অৰ্ডাৰ, বুজিলা? আৰু মাইনী, তই সন্ধিয়া হ'লে ল'ৰা ছোৱালীহালক পঢ়ুৱাবি, বুজিছ? তাৰ লগতে ঘৰৰ দুই এটা কাম কৰিবি। তয়ো এদিন এখন ঘৰলৈ বোৱাৰী হৈ ওলাই যাবি। এদিন সেইখন ঘৰত যদি তোৰো এই অৱস্থা হয়, তেতিয়া তোৰ কেনেকুৱা লাগিব এবাৰ ভাবি চাচোন। হ'ব দিয়া দেউতা। আৰু মই কি ক'লো শুনিলানে নাই? তুমি একো নকলা যে? কিনো ক'ম আৰু? চোৱা মইতো তোমাক মাজে মাজে এইবোৰ কথা কৈয়ে থাকোঁ, তুমি অলপো গুৰুত্ব নিদিয়া। বোৱাৰীজনীও একো কোৱা নাছিলে, যাৰ বাবে মই এইবিলাক কথা ক'বলৈ তোমালোকক বিচৰা নাছিলোঁ। তুমি নিজেই অনুভৱ কৰাচোন। আমাৰ যদি মাইনেও এখন ঘৰলৈ গৈ এইটো অৱস্থা হয়, তোমাৰ মনটো কিমান বেয়া লাগিব। বোৱাৰীয়ে গোটেই ঘৰখন কিমান সুন্দৰকৈ পৰিচালনা কৰি আছে, তোমালোকক একো কৰিবলৈকে নিদিয়ে। বোৱাৰীজনী আজি স্কুলৰ পৰা অকণমান দেৰি হোৱাৰ বাবে তোমালোকে ইমানখিনি কথা শুনালা। তোমাক অথনিৰ পৰা মই ভাতকেইটা বহাই দিয়াৰ কথা ক'লোঁ। ভাতকেইটা বহাই দিয়াহেঁতেন জানো তোমাৰ হাৰ ভাগিলেহেঁতেন বাৰু? কোৱাচোন। তোমাৰ ছোৱালীজনীৰ লগত এনেকুৱা কৰিলে তোমাৰ কেনেকুৱা লাগিব? অকণমানটো বুজিবলৈ চেষ্টা কৰা। বোৱাৰীজনীওতো আমাৰ ছোৱালীৰ দৰেই, তাইতো আমাক প্ৰতিপাল কৰি আছে। আৰু আমি আজি সুস্থ হৈ আছোঁ। কাইলৈ যেতিয়া আমি বিচনাত পৰি থাকিম, আমাৰ এই বোৱাৰীজনীয়ে জানো আমাক নাচাব? আৰু এই বোৱাৰীজনীক তাইৰ দেহাটো, তাইৰ মনটো ভালে ৰখাৰ দায়িত্বটো আমাৰেই নহয় জানো? তাইৰ দুখ কষ্টবোৰ আমিও বুজি পাব লাগিব, তেতিয়াহে আমাৰ দুখ কষ্টবোৰ তাই বুজি পাব। আৰু তয়ো তোৰ ঘৈণীয়েৰক অলপ সহায় কৰি দিব পাৰ দে। সন্ধিয়া হ'লে ল'ৰা ছোৱালীকেইটাক তয়ো অলপ পঢ়াই মেলি দিব পাৰ। তয়ো সেই মাৰ আৰু ভনীৰ নিচিনা একেই হ'লি। নিজৰ পত্নীজনীক অকণমান সহায় কৰি দিয়াটো নিজৰ স্বামীৰ দায়িত্ব, বুজিলি? কৈ দিয়া দেউতা, মই তাইক আজিলৈকে একো কামতে সহায় কৰি দি নাপালোঁ, অথচ তাই ঘৰৰ কাম বনৰ মাজতো পঢ়া শুনা কৰি এনেকৈ এটা চাকৰি পালে। তাৰ পাছতো মই তাইক কেতিয়াও সহায় কৰি দিয়াৰ কথা নাভাবিলোৱেই।
হয় দিয়ক মোৰো বহুত ডাঙৰ ভুল হৈ গ'ল মই বোৱাৰীজনীক আচলতে নিজৰ ছোৱালীৰ দৰে ভাবিবই পৰা নাছিলোঁ যাৰ বাবে তাই দুখ কষ্টবোৰ বুজি পোৱা নাছিলোঁ জান তই মোক ক্ষমা কৰি দে মই আজি সকলো বুজি পাইছোঁ তোৰ ঠাইত মোৰ মাইনী হোৱা হ'লে মই বহুত কষ্ট পালোঁহেঁতেন কিন্তু তই মোৰ বোৱাৰীৰ কাৰণে মই কষ্ট পোৱা নাছিলোঁ কিন্তু আজি মই বুজি পাইছোঁ জান তই চিন্তা কৰিব নালাগে দে ঘৰখনৰ সকলোবোৰ কাম আমি ভগাই ল'ম মাইনীয়েও কৰিব সকলোৱে ভগাই ল'লে তোৰ কামৰ বোজাবোৰ অলপ কমিব তই চিন্তা নকৰিবি আজিৰ পৰা তই স্কুলৰ পৰা আহি আৰাম কৰিবি মই ভাত পানী বনাই থ'ম হ'ব তোমাকো মই ক্ষমা খুজিছোঁ মোৰো বহুত ভুল হ'ল ময়ো তোমাক দুই এটা কামত সহায় কৰি দিয়াহেঁতেন তোমাৰ ইমান কষ্ট নহ'লহেঁতেন হ'ব কাইলৈ ময়ো এখন ঘৰৰ বোৱাৰী হ'ম মোৰ লগতো যদি এনেকুৱা হয় মইতো কষ্ট পাম আজিহে মই সেই কথা অনুভৱ কৰিছোঁ বৌ তোমাক মই সহায় কৰি দিম বৌ আজিৰ পৰা বাবলুহঁতক পঢ়োৱা দায়িত্ব মোৰ তুমি চিন্তা কৰিব নালাগে দিয়া হ'ব দিয়ক আপোনালোক কোনেও মোক ক্ষমা খুজিব নালাগে সকলোবোৰ নিজৰ মানুহ নিজৰ ঘৰখনৰ দুখ কষ্টবোৰ ইজনে সিজনে নুবুজিলেনো কোনে বুজিব সকলো একেলগে আছোঁ যেতিয়া সকলোৱে ইজনে সিজনৰ মনৰ দুখ কষ্টবোৰ বুজি পাব লাগে তেতিয়াহে ঘৰখন ভালে থাকে নে কি কয় দেউতা তো আকৌ মইতো সেইটো কথাই কওঁ ইহঁতেহে নাই এতিয়াৰ পৰা আৰু আগতে কৰা ভুলবোৰ কেতিয়াও নকৰোঁ মই কথা দিছোঁ মই সকলো কামতে বোৱাৰীক সহায় কৰি দিম যা বোৱাৰী তই কাপোৰ হাত সলাই লৈ অকণমান আৰাম কৰগৈ মই ভাতকেইটাত লাগোগৈ তই আজিৰ পৰা স্কুলৰ পৰা আহি একো কৰিব নালাগে সকলোবোৰ আমি দুইজনে কৰি থ'ম হ'ব দিয়ক মা আপোনাক বহুত বহুত ধন্যবাদ মোৰ যে দুখ কষ্টবোৰ বুজি পালে বন্ধু বান্ধৱীসকল অৱশেষত জানৰ দুখ কষ্টবোৰ ঘৰখনৰ সকলোৱে বুজি পালে আৰু ঘৰখনৰ সকলো কাম বন সকলোৱে মিলিজুলি কৰিবলৈ ধৰিলে এনেদৰে সিহঁতৰ সংসাৰখন সুখেৰে পাৰ হ'বলৈ ধৰিলে আৰু বন্ধু বান্ধৱীসকল আজিৰ কাহিনীটো ইমানতে সমাপ্ত হ'ল আপোনালোকে বাৰু কাহিনীটো চাই কেনেকুৱা পালে যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোকে যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে বা যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আপোনালোকৰ বাবে অতি ধুনীয়া কাহিনীলৈ আকৌ আহি আছোঁ ধন্যবাদ।